তিনিচুকীয়া জিলাত উত্তপ্ত পৰিস্থিতি। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি। সদৌ মৰাণ ছাত্ৰ সন্থাৰ জোৰ সমদল প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত তীব্ৰ হতাহতি। সদৌ মৰাণ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আঞ্চলিক সমিতিসমূহৰ উদ্যোগত মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসনৰ লগতে অৰুণাচলত বসবাস কৰা মৰাণসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ দাবীত এই উত্তাল প্ৰতিবাদ। তিনিচুকীয়া কলেজ ৰোডৰ পৰা জনজাতিকৰণৰ দাবীত এক জোৰ সমদলৰ কাৰ্যসূচী লৈছিল সংগঠনটোৱে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতে দুয়ো পক্ষৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয়। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত স্বায়ত্ত শাসনৰ লগতে অৰুণাচলত বসবাস কৰা মৰাণসকলক স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ প্ৰদানৰ দাবীত মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আঞ্চলিক সমিতিসমূহৰ উদ্যোগত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। আমি মৰাণসকলে আপোনালোকে নিশ্চিতভাৱে জানে আজি দীৰ্ঘদিন ধৰি মৰাণসকলে সংগ্ৰাম কৰি আহিছে। মৰাণসকলক জনজাতিকৰণ বিচাৰিছো, আজি দীৰ্ঘদিন ধৰি কৰি আহিছো। অৰুণাচলত বসবাস কৰা লোকসকলক মৰাণ লোকসকলক PRC প্ৰদান কৰিবলৈ আমি বিভিন্ন সময়ত দাবী কৰি আছো। কোনো চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান কৰা নাই। বিশেষকৈ আপোনালোকে জানে মৰাণসকলক জনজাতিকৰণ দিম চৰকাৰখনে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিলে, কিন্তু সেই প্ৰতিশ্ৰুতি আজি প্ৰতিশ্ৰুতি হৈ ৰ'ল, কোনো বিষয় আলোচনা নহল। আমি ক'ব বিচাৰিছো চৰকাৰ আহিছে আৰু কৈছে মৰাণসকলক ইয়াৰ প্ৰতিশ্ৰুতি প্ৰদান যদি এনেকে কৰি থাকে তেনে প্ৰত্যুত্তৰ দিবলৈ মৰাণসকলে ইতিমধ্যে ঐক্যবদ্ধ সংগ্ৰাম অব্যাহত ৰাখিছে আৰু কৰি যাম। আৰু লগতে আজি প্ৰতিবাদী শান্তিপূৰ্ণভাৱে কৰি থকা যাওঁতে তালাপত আমাৰ সতীৰ্থগৰাকীৰ ওপৰত প্ৰশাসনে তেনেদৰে মাৰপিট কৰি তেখেতক ব্যৱস্থা কৰিলে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু মৰাণ ছাত্ৰ সন্থাই দিব। গণতান্ত্ৰিক আন্দোলন যদি তেখেতে মহিপুৰ কৰিব বিচাৰিছে তেনেহ'লে মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগণে বেলেগ পন্থ ল'বলৈ বাধ্য হৈ পৰিব। গতিকে জনজাতিকৰণ আন্দোলনখন অতি শীঘ্ৰে যদি জনজাতি চৰকাৰখনে গুৰুত্ব প্ৰদান নকৰে মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগণে কিন্তু ইয়াতকৈ ভয়ংকৰভাৱে জংগীভাৱে আন্দোলন কৰি ল'বলৈ বাধ্য হৈ পৰিম।